নমস্কাৰ, মই ৰঞ্জনে সকলোকে স্বাগতম জনাইছোঁ মোৰ A to Z চেনেলটোলৈ। আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক সুপৰামৰ্শ দিবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো বহুতে হয়তো জানিবও পাৰে যে সুফলটো কি। যিহেতু আমি এটা সুস্বাস্থ্য হৈ থাকিব সকলোৱে বিচাৰোঁ, অলপ ধুনীয়া হৈ থাকিব বিচাৰোঁ, কিন্তু আমি যদিহে কিবা মুখত কিবা দাগ চাগ থাকে তেতিয়াহ'লে আমাৰ নিজকে কিবা অলপ আনকমফৰ্টেবল ফিল কৰি থাকোঁ। যেনে ধৰি লওক মুখত কিছুমান দাগ থাকে, ক'লা ক'লা দাগ, যিটো আমাৰ ভাষাত চেনি পৰা দাগ বুলি কয়। সেই দাগটো সম্পূৰ্ণৰূপে আপোনালোকে উঠাই দিব পাৰিব। আমি যদি ডাক্তৰৰ ওচৰলৈ যাওঁ, ডাক্তৰৰ পৰামৰ্শ ল'লেও কেতিয়াবা যিটো দৰৱ লিখি দিব সেইটোৰে পৰা আমি কেতিয়াবা সুফল পোৱাও নাযাবও পাৰে। এতিয়া সেইটো কাৰণে আজি মই যিটো আপোনালোকক দৰৱ, যিটো ঔষধ মই আপোনালোকক দিম, আৰু সেইটো মই নিজেই একেবাৰে প্ৰমাণিত, কাৰণ মই যিটো প্ৰমাণ নিজে পাইছোঁ সেইটোহে আপোনালোকক দেখুৱাব বিচাৰিম। আৰু আপোনালোকে যদি মই গ্যাৰাণ্টি দি ক'ম, কাৰোবাৰ যদি এনেকুৱা হৈছে চেনি পৰা বা ক'লা ক'লা দাগ পৰা যদি সেইটো আছে, যদি মই যিটো আজি দৰৱ দিছোঁ সেইটো যদি দৰৱ ব্যৱহাৰ কৰি পিনে আপোনালোকৰ এটা সুফল নাপায়, তেনেহ'লে মই ইউটিউব চেনেল বাদ দি দিম। যিহেতু মোৰ এইটো নিজৰ প্ৰমাণিত, মই নিজেই কিছুদিনৰ আগলৈকে মোৰ কিছুমান ইয়াত দাগ আছিলে, ক'লা ক'লা এইখিনিত দাগ। মই আগৰ ফটো এখন দেখুৱাইছোঁ, আপোনালোকে স্ক্ৰীণত দেখুৱাই দিছোঁ, চাই লওক। গতিকে এইটো আছিলে মোৰ, আপোনালোকে দেখিলে ফটোখন। মই নিজে কিছুদিনৰ আগলৈকে ভুক্তভোগী আছিলোঁ। মোৰ মুখতো আছিলে দাগ, তেনেকুৱা ক'লা ক'লা দাগ, চেনি পৰা দাগ। গতিকে সেই দাগটো মই উঠাই দিবলৈ সফল হ'লোঁ। গতিকে আপোনালোকক ইয়াৰো যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেমত ভুগি আছে, মুখত চেনি পৰা দাগ আছে, যদি কিবা সুফল বিচাৰে আপোনালোকে, মই আজি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। এসপ্তাহত মই এই দৰৱটো ব্যৱহাৰ কৰি পিনে মই পূৰা সম্পূৰ্ণ মোৰ এতিয়া দেখিছে আপোনালোকে, মোৰ দাগটো নাইকিয়া হৈ গ'ল। আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কি ইউজ কৰিব লাগে মই গোটেইখিনি দেখুৱাই আছোঁ। প্ৰথমতে লাগিব এটা আলু, এটালৈ দুটালৈ আপোনালোকৰ নিজৰ কথা। আলু লাগিব, আলুখিনি স্ক্ৰীণত দেখুৱাই থোৱা আছে, পূৰা গুড়ি কৰি ল'ব লাগিব। আৰু লাগিব নেমু, গোল নেমু বা কাজি নেমু যিকোনো হ'লেই হ'ব। গোল নেমু হ'লে অলপ বেছি ভাল হয়। গোল নেমু এটা ল'ব, আৰু আলুখিনি পূৰা মিহিকৈ পেষ্ট কৰি ল'ব, আৰু পেষ্ট কৰি পিনে ৰসটো উলিয়াই ল'ব, আৰু টেঙা অকণমান ৰস ল'ব। ধৰি লওক আলু যদি আপুনি 3 চামুচ লৈছে, তেতিয়াহ'লে টেঙাৰ ৰস 1 চামুচ ল'লেই হ'ব। তাৰপিছত কি কৰিব, এইটো পেষ্টটো গুলি দিব, আৰু কপাহ ল'ব। কপাহ লৈ পিনে মই দেখুৱাই দিছোঁ আপোনালোকে কেনেকৈ ইউজ কৰিব লাগিব। হয়তো কিছুমানে ক'ব পাৰে যে এইটো ঘঁহিছিলোঁ, মই প্ৰমাণ নাপালোঁ, সুফল নাপালোঁ। কিন্তু ইয়াৰ ব্যৱহাৰ কৰা এটা কিছুমান নিয়ম আছে, সেই ব্যৱহাৰ কৰা নিয়মমতে কৰিলেহে যদি আপোনালোকে সুফল পায়। এতিয়া মই দেখুৱাইছোঁ, আপোনালোকে চাব। এতিয়া দেখিছে কপাহডোখৰ লৈছোঁ, আৰু যোনডোখৰত আপোনাৰ দাগটো আছে, চেনি পৰা দাগটো আছে, ক'লা ক'লা দাগটো, সেইডোখৰত কি কৰিব, প্ৰথমতে ঘঁহাই থাকিব। কমেও 3 পৰা 5 মিনিট সময় এই গোটেই মালিচ কৰি থাকিব, আৰু অলপ জোৰকৈ ঘঁহাব, ঘঁহাই থাকিব, ঘঁহাই যেতিয়া যথেষ্ট সময় ঘঁহাব। আৰু কমেও আপুনি 3 মিনিট 5 মিনিট ঘঁহাই অলপ দেৰি ৰখি দিব। আৰু কেতিয়ালৈকে ৰখিব, যেতিয়ালৈকে এইটো শুকাই নাযায়। অকণমান দেৰি ৰখি দিয়ক, 5 মিনিটমান ৰখি দিয়ক। যেতিয়া আকৌ পুনৰ শুকাই যাব, খৰখৰীয়া মাৰিব, তেতিয়া আকৌ অকণমান ল'ব, আকৌ তিয়াই পিনে আকৌ ঘঁহিবলৈ আৰম্ভ কৰক। আকৌ ঠিক তেনেকৈ কমেও 3 পৰা 5 মিনিট ঘঁহাই থাকিব। তাৰপিছত কিছু সময় মাছাজ কৰাৰ পিছত আকৌ কিছু সময় শুকাবৰ কাৰণে দিব। যেতিয়া এইটো সম্পূৰ্ণ শুকাব, আপুনি শুকালে নিশ্চয় গম পাই যাব, একদম খৰখৰীয়া মাৰি যাব, শুকাই যাব। শুকাই যোৱাৰ পিছত আকৌ কিছু সময় পিছত আকৌ ল'ব, আকৌ এইটো গুলি পিনে আকৌ মাছাজ কৰিব। এবাৰত কমচে কম আপুনি 5 পৰা 7 বাৰ এনেকৈ কৰক। এবাৰ শুকাব, কিছু সময় মালিচ কৰিব, তাৰপিছত আকৌ মালিচ কৰিব, শুকাবলৈ দিব, আকৌ মালিচ কৰিব, শুকাবলৈ দিব, এনেকৈ মালিচ কৰিব। এনেকৈ আপুনি কণ্টিনিউ 10 পৰা 15 দিন কৰক। আৰু যদি ভাল নহয়, মই ইউটিউব চেনেল বাদ দি দিম। যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আছে, তেনেহ'লে মোৰ এই যদি সুপথ্যৰ পৰা আপুনি যদি সুফল নাপায়, তেনেহ'লে আনছাবস্ক্ৰাইব কৰি দিয়ক। মই কৈছোঁ নহয়, মই গ্যাৰাণ্টি দি কৈছোঁ। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ' আজি প্ৰথম চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো পাই যাব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে। গতিকে আজিলৈ আহিছোঁ, বাই।